একাডেমির দুদিনীয়া কাৰ্যসূচীৰে আমাৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়। যোৱাকালি কাৰ্যসূচী আছিল আমাৰ বিভিন্ন সভা সমিতি হৈছে, গীত নৃত্য হৈছে আৰু আজি এই প্ৰতিকূল বতৰকো নেওচি বহুত ছাত্ৰ ছাত্ৰীয়ে আগবাঢ়ি আহিছে শোভাযাত্ৰাৰ কাৰণে। আমি এতিয়া শোভাযাত্ৰা কৰিলোঁ আৰু আমাৰ এই শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠীৰ আমি প্ৰতীক চিহ্ন ইয়াক দাঙি ধৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত উৎসাহেৰে এই কাৰ্যসূচীটো ৰূপায়ণ কৰিলে। এতিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। এতিয়া বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে গীত মাত প্ৰদৰ্শন কৰিব। আমি ৰেইনব' একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰীক ধন্যবাদৰ শৰাই আগবঢ়াইছোঁ। তেওঁলোকে ইমান ধুনীয়া পৰিপাটিকৈ এই অনুষ্ঠানটো ৰূপায়ণ কৰিলে, তাৰ বাবে মই আমাৰ ৰেইনব' ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদৰ শৰাই আগবঢ়াইছোঁ। ধন্যবাদ। হয়, এইটোতো আপোনালোকে এতিয়া দেখিছে, বিভিন্ন সাংস্কৃতিকৰ লগত জড়িত গীত মাত, নৃত্য প্ৰদৰ্শন, কবিতা আবৃত্তি। এতিয়া যদি আপোনালোকে থাকে চবখিনি দেখিব, গোটেইখিনি। আমাৰ এটা বিশেষ আকৰ্ষণ আজি থিয়া নাম আছে, বীৰ নাম। আমাৰ ছাত্ৰ ছাত্ৰীয়ে এটা বীৰ নাম উলিয়াইছে। গতিকে আপোনালোকে চবেই আহক আৰু আজিৰ এই সাংস্কৃতিক অনুষ্ঠানটো উপভোগ কৰক। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি। দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।